বিৰোধীৰ ভোট যিমান ভাঙিব, যিমান ভাগ ভাগ হ'ব, বিভাজিত হ'ব, সিমান শাসকীয় পক্ষ বিজেপিৰ সুবিধা হ'ব। আমাৰ প্ৰথম লক্ষ্যটো হ'ল যে ২৬ত আমাৰ সহযোগ নোহোৱাকৈ কোনেও চৰকাৰ কৰিব নোৱাৰিব। ৰাজনীতিৰ ময়দানত কোন শ্ৰেষ্ঠ, অখিল নে লুৰিণ? আজি এই বিষয়ে কিছু কথা পাতোঁ আহক। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ আন এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ, দুয়োগৰাকীৰে দুটা বক্তব্য। তাৰ মাজতে আমি পৰ্যালোচনা কৰিম দুয়োগৰাকীৰে মাজত কোন শ্ৰেষ্ঠ, ব্যক্তিগত জীৱনত নহয়, ৰাজনৈতিক ময়দানত। লুৰিণজ্যোতি গগৈয়ে সুবিধা পালে কোৱা কথাষাৰ হ'ল, বিজেপি হৈছে এক মহাশক্তি। তেওঁ আৰু কয় যে এই মহাশক্তিক পৰাভূত কৰিবলৈ সকলো বিৰোধী দল এক হ'ব লাগিব। এনেদৰে কৈ তেওঁ বিজেপিক প্ৰশংসা কৰে নে কংগ্ৰেছ দলক ভয় খুৱাব খোজে নাজানো। কিন্তু বিৰোধী দলবোৰ একলগ হ'ব লাগে মানে নিশ্চয় এইটো নহয় যে কোনো সাংগঠনিক ভেটি নথকা কিছুমান দলক লগত লৈ কংগ্ৰেছৰ দৰে এটা ৰাষ্ট্ৰীয় দলে কাৰোবাৰ লগত যুঁজিবলৈ যাব। তোমাৰ দলৰ সদস্য সংখ্যা কিমান, বিগত দিনবোৰত তোমাৰ দলৰ ৰাজনৈতিক সফলতা কি, তোমাৰ দলৰ সাংগঠনিক ভেটি কিমান সুদৃঢ় বা অসমৰ ৰাইজৰ ওচৰত তোমাৰ দলৰ গ্ৰহণযোগ্যতা কিমান, সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰিহে মিত্ৰতা হ'ব তোমাৰ সৈতে। তোমাক বকুচাত লৈ নিশ্চয় কোনোবাই যুঁজলৈ নাযায়, যায় যদি যাব কান্ধত কান্ধ মিলাই। কিন্তু কান্ধত কান্ধ মিলোৱাৰ যোগ্যতা মুখৰ কথাৰ বাহিৰে কামেৰে দেখুৱাব পাৰিছা জানো তুমি? সাংবাদিকৰ আগত যোৱাকালিও সেই একেটা সংলাপকে আওৰাইছে লুৰিণজ্যোতি গগৈয়ে। প্ৰথমে শুনি লওঁ আহক তেওঁ কি কৈছিলে, তাৰপিছত যাম আমি অখিল গগৈৰ কাষলৈ। ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথাটোতো আমি আগৰ পৰাই কৈছিলোঁ। সেই গোটেই কথাটোৰ বা গোটেই বিষয়টো বিধি পথালি আহিল যেতিয়া উপ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে গোটেই কথাটো নামানিলে। কাৰণ মূল কথাটো এইটোৱে আছিলে যে ২৬লৈকে বিৰোধীৰ ভোট বিভাজন নোহোৱাকৈ ৰাখিব পাৰিলে যিটো আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ সেইটো অসমত গঢ় লৈ উঠিব। সেইটো আমি আলোচনা বিলোচনা কৰিব লাগিব কি হ'ব। এইটো আচলতে আমিতো যিটো আমাৰ যিটো এলায়েন্স সেইটো আমি ব্ৰেকে কৰা নাছিলোঁ, ব্ৰেকটো কংগ্ৰেছে কৰিছে। এতিয়া কংগ্ৰেছে কি ভাবিছে, বলটোতো এতিয়া কংগ্ৰেছৰ কোৰ্টত। আমি আমাৰ গোটেই কথাটো আমি ৰাজহুৱাকৈও কৈছোঁ, আপোনালোকে সকলো সংবাদ মাধ্যমে পৰিৱেশন কৰিছে। গতিকে পঞ্চায়ত নিৰ্বাচনেই হওক, উপ নিৰ্বাচনেই হওক বা ২৬ৰ বিধানসভা নিৰ্বাচন, সকলোৰে মূল শক্তিয়ে মই ভাবোঁ একতা। কাৰণ হাৰিয়ানাৰ অভিজ্ঞতাই সকলোকে শিকালে, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ অভিজ্ঞতাই শিকালে, বিৰোধীৰ ভোট যিমান ভাঙিব, যিমান ভাগ ভাগ হ'ব, বিভাজিত হ'ব, সিমান শাসকীয় পক্ষ বিজেপিৰ সুবিধা হ'ব। আলোচনা কৰিব লাগিব, কাৰণ এইটো মই কোৱা কথা নহয়। আমি অসম মিত্ৰজোঁটৰ মাজত আলোচনা বিলোচনা কৰি কি হ'ব, কেনেকৈ আগবাঢ়িব লাগিব। কিন্তু আমাৰ ফাণ্ডামেণ্টেল যিটো প্ৰিন্সিপল, বেছিক প্ৰিন্সিপল বুলি যিটো কওঁ, সেইটো হ'ল ইউনিটিয়েহে আচলতে, একতাইহে বিজেপিক হৰুৱাৰ পৰিৱেশটো সৃষ্টি কৰিব পাৰে। কাৰণ লোকসভা নিৰ্বাচনতো যদিও ৩টা সমষ্টিত জিকিছে, কিন্তু এটা শক্তিশালী সমষ্টি যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া জিকাৰ কাৰণটো কিন্তু একতা। তেওঁৰ নিজৰ এটা শক্তিশালী ভেটি আছে, সেইটো এটা বেলেগ কথা, কিন্তু একতাৰ মূল পৰিৱেশ। ডিব্ৰুগড়তো এটা আশাবাদী পৰিৱেশ হৈছিল, বা ধুবুৰী সমষ্টি জিকিল, নগাঁও জিকিল, সকলোতে একতাৰে যুঁজ দিয়াৰ কাৰণে এটা বিশাল ব্যৱধানত ধুবুৰীৰ দৰে সমষ্টিত জয়লাভ কৰিব পাৰে। আৰু আমিতো আগৰ পৰাই আমি দৃষ্টিভংগীটো অসমৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ ভাল ভৱিষ্যত। আমাৰ কোনো ধৰণৰ ইয়াত দলীয়, এনেও আগতে আপোনালোকক সকলোকে কৈছিলোঁ যে দলৰ যিটো স্বাৰ্থ, ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ অসমৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে সিদ্ধান্ত ল'ব লাগে। দৰ্শকসকল, আপোনালোকেই কওকচোন, এনেকৈ সাংবাদিকৰ আগত বচন মতাৰ বাহিৰে লুৰিণজ্যোতি গগৈয়ে নিজৰ দলটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ না ক'ৰবাত সভা পতা দেখিছে, না কিবা দলীয় কুচকাৱাজ চলোৱা দেখিছে। আপোনালোকে নিজাববীয়াকৈ কিবা পৰিকল্পনা কৰিবলৈ এৰি কেৱল কৈ আছে এক হ'ব লাগিব, এক হ'ব লাগিব। মানে বকুচাত উঠি জোল খোৱাৰ ধান্দা নেকি? সন্মুখত পঞ্চায়ত নিৰ্বাচন, ১২৬টা সমষ্টিয়ে প্ৰতি এখনকৈ সভা পাতিবলৈওচোন সময় লাগিব ৪ মাহ। আনহাতে এইবাৰ অখিল গগৈৰ ফালে চকু দিওঁ আহক। আমি দেখিছোঁ যে বিগত উপ নিৰ্বাচনত মিত্ৰতাৰ ধৰ্ম পালন নকৰি কংগ্ৰেছে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰাক লৈ অখিল গগৈয়েও যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। কিন্তু তাৰ লগে লগে
তেওঁ এইটো উপলব্ধি কৰিছে যে কাৰোবাৰ ওচৰত গুৰুত্ব পাবলৈ হ'লে নিজৰো কিছু ওজন থকা দৰকাৰ। জয়ন্ত বৰা নামৰ এগৰাকী ব্যক্তিৰ বাবে ইমানবোৰ দলক বৃদ্ধাংগুষ্ট দেখুৱাব পৰাটোৱে কি সূচাইছে? অৰ্থাৎ কংগ্ৰেছৰ বাবে বিৰোধী শক্তিৰ গুৰুত্ব জয়ন্ত বৰাৰ সমানো নহয়। ইয়াতকৈ কিবা লজ্জাজনক কথা থাকিব পাৰে নেকি? সেইবাবে হয়তো অখিল গগৈ উঠি পৰি লাগিছে শক্তি সঞ্চয় কৰাত। উজনি নামনি সকলোতে ব্যাপকভাৱে প্ৰচাৰত নামি পৰিছে তেওঁ। কমেও 20খন আসনত জয়ী হৈ অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে তেওঁ। দৈনিক যোগদান কাৰ্যসূচীও সফলতাৰে সম্পন্ন কৰি গৈছে। যোৱাকালিৰ দৃশ্য এটা চাওঁ আহকচোন। আজি আম আদমি পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিখনে, যিখন সমিতি আছিলে, চৰাইদেউ জিলা সমিতিখনে, দুইখনে আজি যোগদান কৰিছে। তেখেতসকলৰ সভাপতি মনিন গগৈ চৰাইদেউৰ আৰু চন্দনজ্যোতি ফুকন দুইজনে যোগদান কৰিছে। আম আদমি পাৰ্টিৰ কেন্দ্ৰীয় স্প'ক্স পাৰ্চন পেনেলিষ্ট আপোনাৰ হিমাংশু গগৈয়ে যোগদান কৰিছে। আনহাতে তৃণমূল কংগ্ৰেছৰ ষ্টেট কমিটিৰ ছেক্ৰেটেৰী ৰঞ্জিত কুমাৰ ৰয়, এজন অত্যন্ত গুৰুত্বপূৰ্ণ ভাষিক সংখ্যালঘুসকলৰ নেতা ৰঞ্জিত কুমাৰ ৰয়ে আমাৰ দলত আজি যোগদান কৰিছে। আমাৰ কাৰণে বহুত ভাল খবৰ এইটো। ৰতন দাস ধেমাজি ডিষ্ট্ৰিক্টৰ অল আছাম চিডুল কাষ্ট ষ্টুডেণ্টছ ইউনিয়নৰ তেখেত ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আছিলে, প্ৰাক্তন। সুবোধ তালুকদাৰ, তেখেত আছিলে কোচ ৰাজবংশী সন্মিলনৰ ট্ৰেজাৰাৰ, তেখেতে যোগদান কৰিছে। বেজেৰা মণ্ডল বিজেপিৰ এক্স জেনেৰেল ছেক্ৰেটেৰী অজিত শইকীয়াই আজি যোগদান কৰিছে। আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা মানস কোঁৱৰ, এসময়ত প্ৰেচিডেণ্ট আছিলে, এসময়ত জেনেৰেল ছেক্ৰেটেৰী আছিলে, মানস কোঁৱৰে আজি আমাৰ যোগদান কৰিছে। আৰু সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিন্তু পাটগিৰি আৰু আমচুৰ মৰিগাঁও জিলাৰ সভাপতি, প্ৰাক্তন সভাপতি, তেখেতসকলে আটাই আজি যোগদান কৰিছে। আৰু সৰ্বমুঠ 300মান ব্যক্তিয়ে, নাগৰিকে আজি আমাৰ দলত যোগদান কৰিছে। অখিল গগৈৰ আগ্ৰাসী প্ৰচাৰ অভিযানে যে কংগ্ৰেছৰ ওচৰত অখিলৰ গুৰুত্ব পূৰ্বতকৈ বৃদ্ধি কৰিব আগন্তুক দিনত, সেয়া নিশ্চিত বুলি ক'ব পাৰি। তেওঁ আগন্তুক দিনৰ বাবে 5টা মনোগ্ৰাহী পৰিকল্পনাও যুগুত কৰিছে। সেইকেইটাও আমি মনোযোগেৰে শুনি চাওঁ আহকচোন। আমাৰ প্ৰথম লক্ষ্যটো হ'ল যে 26ত আমাৰ সহযোগ নোহোৱাকৈ কোনেও চৰকাৰ কৰিব নোৱাৰিব। আৰু আমাৰ সহযোগ নোহোৱাকৈ যদি কোনেও চৰকাৰ কৰিব নোৱাৰে বা আমি যদি চৰকাৰ কৰোঁ, তেতিয়াহ'লে আমি 5টা কাম কৰিম বুলি সকলো ৰাইজকে প্ৰতিশ্ৰুতি দিছোঁ। এইটো মই শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজৰ দলৰ সভাপতি হিচাপে প্ৰতিশ্ৰুতি দিছোঁ যে 5টা কাম কৰিম। 1 নম্বৰ, 5 বছৰৰ ভিতৰত আমি অসমৰ সকলো খেতিপথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম আৰু অসমক 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰি খেতিয়কৰ উপাৰ্জন বছৰত 3 গুণ বৃদ্ধি কৰিম। এইটো নাম্বাৰ 1 প্ৰতিশ্ৰুতি। 2 নম্বৰ প্ৰতিশ্ৰুতি হ'ল খেতিয়কৰ উৎপাদিত বস্তুৰ দাম আমি মিনিমাম ছাপৰ্ট প্ৰাইচ দিম, ভাল দাম দিম, আৰু গ্ৰাহকবিলাকক আমি কম দামত মিনিমাম ছাপৰ্ট প্ৰাইচ খেতিয়কক দিয়াৰ পাছত গ্ৰাহক আৰু খেতিয়কৰ মাজত যোগসূত্ৰ প্ৰতিষ্ঠা কৰি, ডাইৰেক্ট যোগসূত্ৰ প্ৰতিষ্ঠা কৰি আমি গ্ৰাহকক কম দামত আমি বস্তু যোগান ধৰিম, দ্ৰব্য যোগান ধৰিম। 2, 3, আমি আমাৰ স্থানীয় বাসিন্দাৰ কাৰণে আৰু থলুৱা মানুহৰ কাৰণে বজাৰখন আনিম, বজাৰৰ অধিকাৰ আমি স্থানীয় মানুহৰ কাৰণে আনিম। 4, আমি প্ৰত্যেকখন গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন নিবনুৱাক নিযুক্তি প্ৰদান কৰিম, যাতে অসমত এজনো নিবনুৱা থাকিব নোৱাৰে। 5, আমি অসমক ভাৰতৰ শ্ৰেষ্ঠতম পৰ্যটন ৰাজ্যলৈ উত্তীৰ্ণ কৰিম। আৰু পৰ্যটন ৰাজ্য কৰি যেনেকৈ গোৱাৰ আজিৰ দিনটোত আপোনালোকে সকলোৱে জানে যে পাৰ কেপিটা ইনকাম, এজন মানুহৰ গড় জনমূৰি আয় বহুত বেছি, আমাতকৈ প্ৰায় 6 গুণ। ঠিক তেনেকৈ আমাৰ গড় জনমূৰি আয় আজিৰ দিনটোত 1,20,000 টকা। আমি সেইটো অন্ততঃ পক্ষে 10 লাখ কৰিবৰ কাৰণে আমি পৰ্যটন ৰাজ্যৰূপে এই কামটো কৰিম। দৰ্শকসকল, আপোনালোকে ইতিমধ্যে নিশ্চয় বুজিব পাৰিছে প্ৰকৃততে অখিল গগৈ শ্ৰেষ্ঠ নে লুৰিণজ্যোতি গগৈ শ্ৰেষ্ঠ ৰাজনৈতিক ময়দানত। কমেণ্ট বক্সত আপোনালোকৰ অভিমত ব্যক্ত কৰক। আজিলৈ এৰিছোঁ। আন এটি ৰিয়েকশ্যন ভিডিঅ'ৰে সৈতে পুনৰ লগ পাম। ধন্যবাদ।